নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে মই কি কৰি আছোঁ? তলতে বহি লৈছোঁ, বহি লৈ মানিমুনি চাফা কৰাত লাগি গৈছোঁ। আজি এনো মানুহজনে মানিমুনিৰ জোল খাব, নিজে বাৰীৰ পৰা বুটলি আনি দিলে। এতিয়া এয়া চাফা কৰি মই ধুই পখালি বনাব লাগে। মানিমুনি গুচোৱা কামটো কিন্তু বৰ বেয়া পাওঁ। ইমান সময় একেটা কামকে কৰি থাকিব লাগে। কি কৰিব আৰু উপায় নাই, নিজে যোগাৰ কৰি আনি দিছে যেতিয়া এইখিনি কৰিতো মই বনাই খুৱাবই লাগিব নহয়নে? কামৰ মাজতে আকৌ মানুহজনে অকণমান খাবলৈও দিলেহি বাৰু। ৰাতিপুৱা চাহ একাপ খাই কামত লাগিছিলোঁ, ভোকো লাগিছিলে বাৰু। আৰু এইখিনি গুচাওঁতেতো বহুত টাইম লাগিব। ভালেই পালোঁ আৰু মুখৰ আগত খাবলৈ পাই। এনেও আমাৰ মহিলাসকলে যদি মুখৰ আগত কিবা এটা খাবলৈ পায় বহুত ভাল লাগে নহয়নে? এয়া চাওঁতে চাওঁতে যেন তেন মানিমুনিকেইডাল গুচাই হ'লগৈ বাৰু। কিন্তু ভৰিখন একদম বিষাই গ'লগৈ একেৰাহে বহোঁতে বহোঁতে। ভেদাইলতা মানিমুনি জোল মাজে সময়ে কিন্তু মানুহে খাব লাগে। সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক, পেটৰ কাৰণে যে কিমান ভাল। আমাৰ মানুহজনে মাজে সময়ে বাৰু এনেকৈ বুটলি আনি দিয়ে, তেতিয়া মই ৰান্ধোঁ বাৰু। এয়া দেখিছেনে হৈ গ'ল মোৰ মানিমুনি জোল।